মানে কি হৈছে কেনেকৈ হৈছে সেইটো কথা নাজানো যে অসম চৰকাৰে ইমান ধুনীয়াকৈ পৰীক্ষাটো পাতিছে আমি গম পাইছোঁ যে কোনো ধৰণৰ ইণ্টাৰনেট নাই কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ ভিতৰত নিব দিয়া নাই কিন্তু আজি এতিয়া বৰ্তমান সকলো গ্ৰুপত সকলোতে কিয় কেনেকৈ এতিয়া মই অলপ আগতে নিউজতো পাইছোঁ যে পেপাৰখন মানুহৰ গ্ৰুপত হাতে হাতে গৈ পাইছে এতিয়া অলপ আগতে মই চালোঁ নিউজবোৰ কেনেকৈ পালে মানে নিউজবোৰত যে দি আছে পেপাৰখন আৰু পেপাৰখন মই চালোঁ সেইখন পেপাৰে হয় যিবোৰ কুৱেশ্যন তাতে আছে আৰু তাতে বুকলেট নাম্বাৰ পৰ্যন্ত উঠি আছে গতিকে এইটোৰ পৰা কেনেকৈ কি বুজিম যে পেপাৰখন আউট হৈছে ভাইৰেল হৈছে নে পেপাৰখন এতিয়া তেওঁলোকে দিছে ক'ৰ পৰা আহিল কোনে পালে কেনেকৈ পালে আপোনালোকে কি ভাবে পেপাৰখন যে আউট হৈছে মানে এতিয়া বৰ্তমান সেই পেপাৰখন কেনেকৈ আহিল ক'ৰ পৰা আহিল মই বৰ্তমান নিউজত চাইছোঁ প্ৰতিদিন টাইমতো চালোঁ তেওঁলোকেও ভিডিঅ' নিউজত দিছে যে পেপাৰ কেনেকৈ 24 ঘণ্টা পাৰ হোৱাৰ লগে লগে পেপাৰখন কেনেকৈ মানুহৰ হাতে হাতে আহি পৰিল কেনেকৈ ছ'চিয়েল মিডিয়াত আহি পৰিল সেইটো কিন্তু লক্ষণীয় প্লিজ আপোনালোকে সেই পেপাৰখন ক'ৰ পৰা কেনেকৈ আহিল আৰু চৰকাৰক মই প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ল'ৰা ছোৱালীখিনিয়ে বহুত কষ্ট কৰি পৰীক্ষা দিব গৈছে আৰু ইমান আশা কৰিছে কষ্ট কৰি পঢ়িছে আপোনালোকে তদন্ত কৰক যে পেপাৰখন কেনেকৈ ক'ৰ পৰা কেনেকৈ ভাইৰেল হ'ল ক'ত পালে কেনেকৈ পালে গতিকে এইটো এটা বহুত ডাঙৰ কুৱেশ্যন যে নহওক আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টত জনাব সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।